Hello everyone, welcome to our channel Brahmaputra Learning Academy. এইটো আমাৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হয়। আপোনালোকে এই চেনেলৰ মাধ্যমেৰে ষ্টেট গভৰ্ণমেণ্ট লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিব। চ' আজি আমাৰ ফাৰ্ষ্ট টপিকটো হ'ল অল CMs অফ আছাম ফ্ৰম প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা টু প্ৰেজেণ্ট। আপোনালোকে এতিয়া লগত কপি আৰু পেনটো লৈ বহিব পাৰে, নোটছখিনি নিজৰ মতে প্ৰিপেয়াৰ কৰি যাব। মই ইয়াতে আপোনালোকক বুজাই যাম। আমি আৰম্ভ কৰিব ওলাইছোঁ চিফ মিনিষ্টাৰ অফ আছাম। ইয়াতে কোৱা হৈছে যে লিডাৰশ্বিপ অফ আছাম আৰ স্প্লিট ইনটু টু পাৰ্টছ, মানে কোৱা হৈছে যে অসমৰ নেতৃত্বক দুই ভাগত বিভক্ত কৰা হৈছে। প্ৰথমতে আছিল প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা, মানে স্বাধীনতাৰ আগৰ সময়ছোৱাখিনি 1937 পৰা 1950 চন। এই সময়ছোৱাত আমি চিফ মিনিষ্টাৰ অফ আছামক প্ৰিমিয়াৰ্ছ অফ আছাম বুলিও জনা হৈছিল। মানে কোৱা হৈছে যে আগতে অসমৰ মুখ্যমন্ত্ৰীক অসমৰ প্ৰধানমন্ত্ৰী বুলি জনা হৈছিল। তাৰে পিছত আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ, মানে স্বাধীনতাৰ পিছৰ সময়ছোৱাত 1950 পৰা এতিয়া সময়লৈ এই নামটো সলাই কেনে আমাৰ চিফ মিনিষ্টাৰ অফ আছাম বুলি ক'লে। মানে কৈছে যে ক'ব বিচাৰিছে যে মই প্ৰিমিয়াৰ্ছ অফ আছাম নামটো সলাই কেনে আপোনালোকৰ চিফ মিনিষ্টাৰ অফ আছাম বুলি কোৱা হ'ল। মানে আগতে আছিল আমাৰ অসমৰ প্ৰধানমন্ত্ৰী, আৰু এতিয়া সময়ছোৱাত মানে আপোনালোকৰ স্বাধীনতাৰ পিছৰ সময়ছোৱাত অসমৰ প্ৰধানমন্ত্ৰীক নামটো সলাই কেনে অসমৰ মুখ্যমন্ত্ৰী বুলি কোৱা হ'ল। এতিয়া প্ৰথমতে আমি চাম যে আমাৰ এতিয়ালৈ স্বাধীনতাৰ সময় আগৰ চোৱাখিনিত কিমানজন অসমৰ প্ৰধানমন্ত্ৰী হৈছিল, মানে প্ৰিমিয়াৰ্ছ অফ আছাম। এতিয়া আমি আৰম্ভ কৰিব ওলাইছিলোঁ প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা, মানে স্বাধীনতাৰ সময়ৰ আগৰ চোৱাখিনি 1937 পৰা 1950 চন, 1937 পৰা 1950। ইয়াতে কোৱা হৈছে যে বিফৰ ইণ্ডিপেণ্ডেঞ্চ আছাম ডিডন্ট হেভ আ চিফ মিনিষ্টাৰ, দ্য হেড অফ দ্য প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট ৱাজ ষ্টাইল এজ দ্য প্ৰিমিয়াৰ অফ আছাম। মানে ইয়াতে কৈছে যে স্বাধীনতাৰ আগতে অসমৰ কোনো মুখ্যমন্ত্ৰী নাছিল। মানে মুখ্যমন্ত্ৰী আছিল, কিন্তু মুখ্যমন্ত্ৰীৰ নামটো আমি জানিছিলোঁ যে প্ৰিমিয়াৰ্ছ অফ আছাম বুলি, মানে অসমৰ প্ৰধানমন্ত্ৰী হিচাপে নামটো জানিছিলোঁ। তাৰে পিছত ইয়াতে কোৱা হৈছে যে আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 দ্য ইলেক্টেড হেড অফ দ্য প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট ৱাজ কল্ড দ্য প্ৰিমিয়াৰ। মানে কোৱা হৈছে 1935 চনৰ চৰকাৰৰ আইনৰ অনুসৰি প্ৰাদেশিক চৰকাৰৰ নিৰ্বাচিত মুৰব্বীক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। আমাৰ যেনেকুৱা এতিয়া ইলেকশ্যন হৈ কেনে যোনজন হেড হয়, সেই হেডজনক এতিয়া আমি কওঁ চিফ মিনিষ্টাৰ, কিন্তু তেতিয়াৰ সময়ত আমি গম পাইছিলোঁ যে এইজনক প্ৰধানমন্ত্ৰী বুলি কোৱা হয়। সেই সময়ছোৱাত আমাৰ দুজন প্ৰধানমন্ত্ৰী আছিল, মানে অসমৰ দুজন প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল, ছাৰ ছাইয়েদ মহম্মদ ছাদুল্লাহ আৰু দ্বিতীয়জন আছিল গোপীনাথ বৰদলৈ। এইবাৰ আমি চাম ছাৰ ছাইয়েদ মহম্মদ ছাদুল্লাৰ বিষয়ে। ইয়াতে লিখা হৈছে যে ফাৰ্ষ্ট প্ৰিমিয়াৰ অফ আছাম আণ্ডাৰ ব্ৰিটিছ ৰুল। এখেত অসমৰ প্ৰধানমন্ত্ৰী আছিল ব্ৰিটিছৰ শাসনভাৰ থাকোঁতে। এখেতৰ কাৰ্যভাৰ আৰম্ভ হৈছে 1 এপ্ৰিল 1937 পৰা 19 ছেপ্টেম্বৰ 1938 চনলৈ। মন কৰিব ইয়াতে এখেত দুবাৰ প্ৰিমিয়াৰ অফ আছাম হৈছিল, মানে অসমৰ প্ৰধানমন্ত্ৰী দুবাৰ হৈছিল এখেত। এবাৰ মই যিহেতু ক'লোৱে 1 এপ্ৰিল 1900, মানে 1 এপ্ৰিল 1937 পৰা 19 ছেপ্টেম্বৰ 1938, আৰু এবাৰ হৈছিল 17 নৱেম্বৰ 1939 পৰা 11 ফেব্ৰুৱাৰী 1946লৈ, মানে 17 নৱেম্বৰ 1939 পৰা 11 ফেব্ৰুৱাৰী 1946লৈ। আকৌ কৈছে যে ইয়াতে হি বিলং টু দ্য আছাম ভেলী পাৰ্টি, মানে এখেতৰ পাৰ্টিটোৰ নাম আছিল অসম ভেলী পাৰ্টি। যেনেকুৱা আমাৰ এতিয়া আপোনাৰ BJP আছে, কংগ্ৰেছ আছে, তেতিয়াৰ এখেত পাৰ্টি আছিল অসম ভেলীৰ। এইটো মিত্ৰজোঁট আছিল আপোনাৰ অসম ইউনাইটেড মুছলিম পাৰ্টি আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। পিছলৈ আপোনাৰ অল ইণ্ডিয়া মুছলিম লীগৰ লগতো এখেতৰ মিত্ৰজোঁট হ'ল। আমি ইয়াকে ক'ব পাৰোঁ যে কোৱালিশ্যন আণ্ডাৰ আছাম ইউনাইটেড মুছলিম পাৰ্টি এণ্ড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ লেটাৰ উইথ অল ইণ্ডিয়ান মুছলিম লীগ। আকৌ ইয়াতে লিখিছে যে অলছ' ন'ন এজ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা অৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম প্ৰভিন্স। ইয়াতে কোৱা হৈছে যে এখেতক প্ৰথম, যদি আপোনালোকক কিবা কৰি কোনোবা এক্সামত যদি আহি যায় যে প্ৰথম অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল যে স্বাধীনতাৰ আগৰ চোৱাত, তে আপোনালোকে ক'ব লাগিব যে ছাৰ ছাইয়েদ মহম্মদ ছাদুল্লাহ আছিল। আৰু চিফ মিনিষ্টাৰ মানে মই লিখি দিছোঁ, কাৰণ কিয় আপোনালোকক যাতে জানিবৰ কাৰণে সুবিধা হয়
এটা চিফ মিনিষ্টাৰ অফ আছাম বুলি সেইকাৰণে লিখি দিছোঁ কুৱেশ্যন পেপাৰত আহিব পাৰে আপোনালোকৰ চিফ মিনিষ্টাৰ অফ আছাম বুলি যদি কিন্তু আহিলে কেনেকুৱা আহিব ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা ডাইৰেক্টলি নাহে যে দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম বুলি ইয়াতে আহিলে আপোনালোকৰ ক'ব ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা আৰু এইটো দিলে আপোনালোকে টিক কৰিব লাগিব ছাৰ সৈয়দ মহম্মদ ছাদুল্লাৰ ওপৰত ছাৰ সৈয়দ মহম্মদ ছাদুল্লাৰ পিছত এইবাৰ আমি চাম গোপীনাথ বৰদলৈ এখেত আছিল ছেকেণ্ড প্ৰিমিয়াৰ অফ আছাম ইন প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা এখেতৰ কাৰ্যভাৰ আৰম্ভ হৈছিল 19 ছেপ্টেম্বৰ 1938 চন আৰু 17 নৱেম্বৰৰ পৰা 1939 চনলৈ 19 ছেপ্টেম্বৰ 1938ৰ পৰা 17 নৱেম্বৰ 1939 এখেতো আপোনাৰ দুবাৰেই প্ৰিমিয়াৰ অফ আছাম হৈছিল চাওক প্ৰথমতে আছিল আপোনাৰ লগত ছাৰ সৈয়দ মহম্মদুল্লাহ তাৰে পিছত আকৌ হ'ল গোপীনাথ বৰদলৈ তাৰে পিছত আকৌ 3 নম্বৰতে আপোনাৰ হ'ল ছাৰ সৈয়দ মহম্মদুল্লাহ আৰু 4 নম্বৰতে আকৌ আপোনাৰ কাৰ্যভাৰ চালে গোপীনাথ বৰদলৈ এই ছেকেণ্ড টাৰ্ম আপোনাৰ এখেতে কাৰ্যভাৰ চাই 11 ফেব্ৰুৱাৰী 1946ৰ পৰা 25 জানুৱাৰী 1950 মানে 11 ফেব্ৰুৱাৰী 1946ৰ পৰা 25 জানুৱাৰী 1950লৈ এখেতৰ পাৰ্টিটোৰ নাম আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইয়াতে লিখিও দি আছে হি বিলং টু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তে এতিয়ালৈ আমি চালোঁ প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাখিনি এইখিনিতো আপোনালোকৰ সৰুৱে আছিল এতিয়াৰ পৰা আৰু আমাৰ আৰম্ভ হ'ব আচল জাৰ্ণিটো পষ্ট ইণ্ডিপেণ্ডেঞ্চ এৰা যোনখিনি আমি ক'ব পাৰোঁ স্বাধীনতাৰ পিছৰ সময়ছোৱাখিনি এইখিনি এৰা ষ্টাৰ্ট হয় 1950ৰ পৰা প্ৰেজেণ্ট ডেটলৈ 1950ৰ পৰা এতিয়ালৈ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ইয়াতে লিখা হৈছে যে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ স্পেচিয়েলি আফটাৰ দ্য কনষ্টিটিউশ্যন কেম ইন টু ফ'ৰ্চ অন 26 জানুৱাৰী 1950 দ্য টাইটেল প্ৰিমিয়াৰ অফ আছাম চেঞ্জ টু চিফ মিনিষ্টাৰ অফ আছাম মই আগতেও আপোনালোকক কৈছিলোঁ যে আগতে যোনখিনি প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰা আছিল সেইখিনিক চিফ মিনিষ্টাৰ অফ আছাম বুলি আমি কোৱা নাছিলোঁ তেতিয়া আমি কৈছিলোঁ প্ৰিমিয়াৰ্ছ অফ আছাম আৰু ইয়াতে সেই কথাটোৱে স্পষ্ট কৰিছে যে যেতিয়াৰ পৰা আমাৰ সংবিধানখন লাগু হ'ল প্ৰিমিয়াৰ্ছ অফ আছাম নামটো সলাই কেনে চিফ মিনিষ্টাৰ অফ আছাম বুলি আমি গম পোৱা হ'লোঁ আৰু নেক্সট লাইনটো ইয়াতে লিখা হৈছে যে ফ্ৰম পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড 15 লিডাৰ্ছ হেভ ছাৰ্ভড এজ চিফ মিনিষ্টাৰ অফ আছাম টিল নাও ইয়াতে কোৱা হ'ল যে স্বাধীনতাৰ পিছৰ সময়ছোৱাখিনিত 15জন লিডাৰে এতিয়ালৈ অসমত চিফ মিনিষ্টাৰ হৈছে এতিয়া মই আপোনালোকৰ এটা কুৱেশ্যন সুধি আছোঁ আপোনালোকে কমেণ্ট কৰিব এতিয়াতো আপোনালোকে সকলোৱে জানে এতিয়াৰ আমাৰ মৰমৰ মামা সবেই জানে চিফ মিনিষ্টাৰ হৈছে মামাৰ আগতে হিমন্ত বিশ্ব শৰ্মাৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল আমাৰ চিফ মিনিষ্টাৰ এতিয়া আপোনালোকে ক'ব লাগে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া চেণ্ট্ৰেলৰ কোনটো মিনিষ্ট্ৰীত আণ্ডাৰত কৰ্মৰত আছে বা কাৰ্যভাৰ চাই আছে আপোনালোকে প্লিজ কমেণ্টত জনাব নাজানিলেও কোনো কথা নাই আমি কমেণ্টত দি দিম আপোনালোকে খালি কমেণ্টত জনাব আপোনালোকৰ মন্তব্যটো জনাব তে এইবাৰ আমি চাম স্বাধীনতাৰ পিছৰ পৰা কোনজন প্ৰথম মুখ্যমন্ত্ৰী হৈছে আমাৰ সেইজনৰ পৰা আৰম্ভ কৰিম আমি তে আপোনালোকে দেখা পায়ে আছে ছবিত ধুনীয়া কৰি আহি আছে আপোনালোকৰ ওচৰত এখেত হ'ল গোপীনাথ বৰদলৈ আপোনালোকে জানে কি জানে ই আমাৰ বৰঝাৰৰ যোনটো বিমানবন্দৰ আছে এখেতৰ নামতে নামাকৰণ কৰা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এতিয়া আমি ক'ব ওলাইছোঁ ইয়াতে লিখাও আছে যে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এতিয়া যদি আপোনালোকৰ যদি প্ৰশ্নত আহে হু ইজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তেতিয়াহ'লে আপোনালোকে টিক কৰিব লাগিব গোপীনাথ বৰদলৈ মই আগতেও কৈছিলোঁ আপোনালোকক যে আৰু এটা কুৱেশ্যন আছে হু ইজ দ্য চিফ মিনিষ্টাৰ অফ আছাম বিফ'ৰ প্ৰি ইণ্ডিপেণ্ডেঞ্চ মানে বিফ'ৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ এৰা বুলি দিব পাৰে বা ইন পষ্ট ইণ্ডিপেণ্ডেঞ্চ এৰা বুলি দিব পাৰে তেতিয়া কিন্তু গোপীনাথ বৰদলৈ নহ'ব আপোনালোকৰ এনচাৰটো আপোনালোকৰ হ'ব ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ হ'ব তেতিয়া আপোনালোকে সেইটো টিক কৰিব লাগিব এতিয়া আমি এখেতৰ বিষয়ে চাওঁ ইয়াতে লিখা হৈছে যে হিজ টেনিউৰ ষ্টাৰ্টছ ফ্ৰম 26 জানুৱাৰী 1950 টু 06 আগষ্ট 1950 মানে কোৱা হৈছে যে এখেতৰ কাৰ্যভাৰ আৰম্ভ হৈছিল 26 জানুৱাৰী 1950ৰ পৰা 6 আগষ্ট 1950লৈ ইয়াতে আকৌ নেক্সট লাইনটোত দিয়া হৈছে কনষ্টিটুৱেঞ্চি অফ গোপীনাথ বৰদলৈ কামৰূপ সদৰ চাউথ মানে এখেতৰ সমষ্টিটোৰ নাম আছিল কামৰূপ সদৰ দক্ষিণ আছিল কামৰূপ সদৰ দক্ষিণ তাৰে পিছত দিছে হি ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি চিফ মিনিষ্টাৰ অফ আছাম টু ৰিচিভ দ্য ভাৰত ৰত্ন পষ্টহুমাছলি ইন 1999 এখেত এতিয়ালৈ প্ৰথম
আৰু অকল চিফ মিনিষ্টাৰ আছিল যোনে ভাৰত ৰত্ন পাইছিল, কিন্তু এখেত জীৱিত অৱস্থাত পোৱা নাছিল, মৃত্যুৰ পিছত পাইছে 1999 চনত। ইয়াতে লিখাও আছে পষ্টহুমাছলি ইন 1999। পষ্টহুমাছলি আমি ক'ব পাৰোঁ যে মানে জীৱিত অৱস্থাত নহয়, মানে মৃত্যুৰ পিছত যোনবিলাক পায় আপোনাক সেইটোক আপুনি ক'ব পাৰে পষ্টহুমাছলি বুলি। তাৰপিছত দিছে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম গিভ দ্য টাইটেল লোকপ্ৰিয় লাভ বাই অল। এখেতে যিহেতু প্ৰথম চিফ মিনিষ্টাৰ আছিল আৰু এখেতৰ এটা টাইটেলো আছে, আপোনালোকে জানেই কিজানি, এখেতক লোকপ্ৰিয় বুলি কোৱা হয়। মানে আমি ইংলিছত যদি কওঁ লাভ বাই অল বুলি কোৱা হয়। লোকপ্ৰিয়ৰ শব্দটোৰ অৰ্থ মানে লাভ বাই অল। এই লোকপ্ৰিয় টাইটেলটো যোনে দিছিল এখেতৰ নাম আছিল গভৰ্ণৰ আছিল তেখেত জয়ৰাম দাস দৌলতৰাম। আমাৰ তলত লিখাও আছে তাৰ নেক্সট লাইনটোত, দ্য টাইটেল লোকপ্ৰিয় ৱাজ গিভেন বাই গভৰ্ণৰ জয়ৰাম দাস দৌলতৰাম। তাৰে পিছত এখেতে আকৌ এটা টাইটেল পাইছে, যোনটো টাইটেলটোৰ নাম হ'ল শ্বেৰে আছাম। এই টাইটেলটো আমাৰ দিছিল চৰ্দাৰ বল্লভ ভাই পেটেলে। তেখেতকতো চবেই জানে চৰ্দাৰ বল্লভ ভাই পেটেল, মানে যাক আমি ক'ব পাৰোঁ আইৰণ মেন অফ ইণ্ডিয়া বুলি। চৰি, মোৰ অলপ যদি কিবা খেলি মেলি হৈছে মোক ক্ষমা কৰিব। ইয়াতে আপোনালোকৰ লিখাও আছে অলছ' ন'ন এজ শ্বেৰে আছাম, দ্য টাইটেল শ্বেৰে আছাম ৱাজ গিভেন বাই চৰ্দাৰ বল্লভ ভাই পেটেল, যিহেতু মই কৈছোঁৱে। আৰু এখেতৰ আৰু এটা লাইন লিখা আছে হিজ ডেথ এনিভাৰ্চাৰী 5 আগষ্ট ইজ অবজাৰ্ভ এজ লোক কল্যাণ দিৱস ইন আছাম। এখেতৰ মৃত্যু বাৰ্ষিকীটো আমি লোক কল্যাণ দিৱস হিচাপে পালন কৰোঁ 5 আগষ্ট দেই, মনত ৰাখিব। এইটো আহিবও পাৰে আপোনালোকৰ এক্সামত যে লোক কল্যাণ দিৱস আমি কোন তাৰিখে পালন কৰোঁ, তে আপোনালোকে ক'ব লাগিব 5 আগষ্ট বুলি, মানে টিক কৰিব লাগিব। আৰু এখেতক আমি স্মৰণ কৰোঁ আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলি। আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম মানে আধুনিক যুগৰ স্পতি বুলি ক'ব পাৰোঁ, আধুনিক অসমৰ স্পতি বুলি ক'ব পাৰোঁ। ইয়াতে লিখাও আছে ইংলিছত মই পঢ়ি দিছোঁ অলছ' গোপীনাথ বৰদলৈ ইজ ৰিমেম্বাৰ্ড এজ আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম। এতিয়া আমি চাম গোপীনাথ বৰদলৈ কাৰ্যভাৰত কোনজন গভৰ্ণৰ হৈছিল, কোন গভৰ্ণৰ হৈছিল। এতিয়া আমি চাম এজন এজন কৰি, যে প্ৰথম গভৰ্ণৰজন আছিল ছাৰ মহম্মদ ছালেহ আকবৰী হাইদৰী। ইয়াতে তেখেতৰ কাৰ্যভাৰ আছিল 15 আগষ্ট 1947 পৰা 28 ডিচেম্বৰ 1948। এখেত আমাৰ অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ আছিল ইণ্ডিপেণ্ডেণ্ট আছাম দেই। ইয়াতে লিখাও আছে যিহেতু ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম, মানে কৈছে যে প্ৰথম গভৰ্ণৰ আছিল স্বাধীনতাৰ পিছৰ। তাৰপিছত দ্বিতীয়জন আছিল ছাৰ ৰনাল্ড ফ্ৰেন্সিছ লজ। এখেতৰ কাৰ্যভাৰ আছিল 30 ডিচেম্বৰ 1948 পৰা 15 ফেব্ৰুৱাৰী 1949। আপোনালোকে বেয়া নাপাব, আমি ৰনাল্ড ফ্ৰেন্সিছ লজৰ ফটোখন নাপালোঁ কোনো অনলাইনতে, আমি বহুত বিচাৰিলোঁ, এইখন ফটো আমি নাপালোঁ, কোনো অনলাইন প্লেটফৰ্মত নাছিল। আৰু যিহেতু আমি কোনো AI জেনেৰেটেড ফটো দিব নোৱাৰোঁ, যিহেতু সেইকাৰণে আমি তাতে নিদিলোঁ। এতিয়া থাৰ্ডজন আছিল শ্ৰী প্ৰকাশা। এখেতৰ কাৰ্যভাৰ আছিল 16 ফেব্ৰুৱাৰী 1949, 26 মে 1950। আৰু ফ'ৰ্থজন আছিল জয়ৰাম দাস দৌলতৰাম, 27 মে 1950 পৰা 14 মে 1956। মই তেতিয়া আপোনাৰ লগত এটা কথা উল্লেখ কৰিছিলোঁ যে আমাৰ যে লোকপ্ৰিয় টাইটেলটো আছিল যে গোপীনাথ বৰদলৈ, এই জয়ৰাম দাস দৌলতৰামজনে দিছিল। আপোনালোকে চাই ল'ব পাৰে ইমেজ তেখেতৰ। এখেত আছিল এই যিমানখিনি মই নাম ক'লোঁ এইখিনি চব গভৰ্ণৰৰ লিষ্ট হয়। আহিবও পাৰে যে এখেতৰ কাৰ্যভাৰত কোনজন গভৰ্ণৰে ইমান চনত ইমানখিনিত আছিল, যে আপোনালোকে যোনখিনি সময়ছোৱাত সময়টো মানে কি যোনখিনি মিলে আপোনালোকে সেইটো সময়ত টিক কৰিব লাগিব। তাৰে পিছত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পিছত এইবাৰ আহিছে আমাৰ বিষ্ণুৰাম মেধি। ইয়াতে লিখা আছে ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম। আপোনালোকে গম পাইছে এখেত হ'ল দ্বিতীয়জন অসমৰ মুখ্যমন্ত্ৰী পোষ্ট ইণ্ডিপেণ্ডেঞ্চ, মানে স্বাধীনতাৰ পিছত। কনষ্টিটুৱেঞ্চি অফ বিষ্ণুৰাম মেধি হাজো, মানে এখেতৰ সমষ্টিটো হ'ল হাজো। হি বিলংছ টু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এখেতৰ পাৰ্টিটোৰ নাম হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এইখিনিলৈ বুজি পাইছে আপোনালোকে। হিজ টেনিয়ৰ ষ্টাৰ্টছ ফ্ৰম 9 আগষ্ট 1950 টু 27 ডিচেম্বৰ 1957। এতিয়া কৈছে যে এখেতৰ কাৰ্যভাৰ আৰম্ভ হৈছিল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957 চন। তাৰে পিছত লিখিছে যে ইয়াতে বিফৰ বিকামিং চিফ মিনিষ্টাৰ হি চাৰ্ভড এজ দ্য ফাইনেন্স মিনিষ্টাৰ ইন গোপীনাথ বৰদলৈজ কেবিনেট। মানে ইয়াতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেখেত গোপীনাথ বৰদলৈ কেবিনেটত
বিত্তমন্ত্ৰী হিচাপে কৰ্মৰত আছিল তাৰপিছত ইয়াতে লিখিছে ইন 1930 মেধি ৱাজ ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ মানে ইয়াতে কৈছে যে 1930 চনত মেধি ডাঙৰীয়াই অসম প্ৰাদেশিক কংগ্ৰেছত নিৰ্বাচিত হৈছিল সভাপতি হিচাপে তাৰপিছত দিছে ফৰ হিজ ষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ষ্টাইল হি ৱাজ ন'ন এজ আইৰন মেন অফ আছাম এতিয়া আমি গম পাইছিলোঁ যে আইৰন মেন অফ ইণ্ডিয়া বুলি ক'লে আমি চৰ্দাৰ বল্লভ ভাই পেটেল বুলি জানিব পাৰোঁ এতিয়া আপোনালোকৰ যদি প্ৰশ্নত কিবা কৰি আহিবও পাৰে যে আইৰন মেন অফ আছাম বুলি কাক কয় তেতিয়া আপোনালোকে টিক কৰিব লাগিব বিষ্ণুৰাম মেধি তাৰে পিছত লিখিছে ইয়াতে হেণ্ডেল দ্য হিষ্ট্ৰিক 1950 আছাম টিবেট আৰ্থকুৱেক 1950 চনত আছাম আৰু টিবেটত এটা মানে ভূমিকম্প আহিছিল সেই সময়ছোৱাত আপোনালোকৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াই অসমত চিফ মিনিষ্টাৰ আছিল তাৰে পিছত ইয়াতে লিখিছে বিষ্ণুৰাম মেধি ৱাজ অলছ' এপইণ্টেড এজ এ গভৰ্ণৰ অফ মাদ্ৰাছ ফ্ৰম 1959 টু 1964 এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ ওচৰলৈ আহিব পাৰে সুধিব পাৰে যে কোনজন অসমৰ মুখ্যমন্ত্ৰী মাদ্ৰাজৰ গভৰ্ণৰ হৈছিল তেতিয়াতে আপোনালোকে টিক কৰিব লাগিব বিষ্ণুৰাম মেধি আৰু ইয়াতে লিখিও একদম স্পষ্ট কৰি লিখা আছে যে বিষ্ণুৰাম মেধি ৱাজ অলছ' এপইণ্টেড এজ এ গভৰ্ণৰ অফ মাদ্ৰাছ ফ্ৰম 1959 টু 1964 এইখিনিলৈ বিষ্ণুৰাম মেধি ডাঙৰীয়া আছিল এতিয়া আমি চাম গভৰ্ণৰ এট দ্য টাইম অফ বিষ্ণুৰাম মেধি মানে কোন কোন গভৰ্ণৰ হৈছিল বিষ্ণুৰাম মেধিৰ সময়ত এতিয়া প্ৰথম নামটো আছিল আমাৰ জয়ৰাম দাস দলাতাৰাম তেখেতৰ কাৰ্যকাল আছিল 27 মে 1950 পৰা 14 মে 1956 আপোনালোকে এইবিলাক মই যোনবিলাক কথা আপোনালোকক কৈ আছোঁ সেইবিলাক আপোনালোকে নোট কৰি যাব জয়ৰাম দাস দলাতাৰাম 27 মে 1950 14 মে 1956 এইটো টেনিউৰ বুলিও আপোনালোকে লিখিব পাৰে ইংলিছত ছেকেণ্ডটো আছে সৈয়দ ফজল আলী এখেতৰ টেনিউৰ 15 মে 1956 পৰা 22 আগষ্ট 1959 অসমীয়াসকলে লিখিব পাৰে কাৰ্যকাল বুলি 15 মে 1956 পৰা 22 আগষ্ট 1959 সো আমাৰ ফাৰ্ষ্ট পাৰ্টত এইখিনি আছিল আৰু বাকী বহুতখিনি কথা আছে আপোনালোকে গম পাব বাকীখিনিৰ কাৰণে আপোনালোকে নেক্সট পাৰ্ট চাব পাৰ্ট 2 সেইটো বহুত জলদি আহিব সো আপোনালোকে ষ্টে টিউন থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কিবা যদি ভুল হৈছে আমাৰ ফাৰ্ষ্ট ভিডিঅ' হয় ক্ষমা কৰিব